MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হয় পবিত্ৰ শিক্ষক দিৱস নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হয় পবিত্ৰ শিক্ষক দিৱস ৰাজ্যৰ বিদ্যালয়সমূহত দেখা গ'ল উৎসৱমুখৰ পৰিৱেশ গুৰুবন্দনত মুখৰিত ৰাজ্য হাজো শুৱালকুছি সমষ্টিৰ পছৰীয়া শিঙিমাৰী দদৰাৰ কেইবাখনো বিদ্যালয়ত সম্বৰ্ধনা জনোৱা হয় শিক্ষাগুৰুক আমি কিবা এটা ক'বহে পাৰোঁ কিন্তু কৰাৰ অধিকাৰটো চৰকাৰৰ আৰু চৰকাৰে যিটো সিদ্ধান্ত কৰিব আমি যিহেতু তেওঁলোকক নিৰ্বাচন কৰি পঠাইছোঁ সেই সিদ্ধান্তটো আমি মানিবৰ কাৰণে বাধ্য গতিকে এই ক্ষেত্ৰত ওপৰৰ পৰা যিটো নিৰ্দেশনা আহে সেইমতেই আমি কাম কৰিব লাগিব কাৰণ আমি নিজাকে একো কৰিব নোৱাৰোঁ কাৰিকুলাম তেওঁলোকে বনাব সমগ্ৰ ব্যৱস্থাটো যিহেতু চৰকাৰখন আমি তেওঁলোকক নিৰ্বাচন কৰি পঠাইছোঁ গতিকে ভাল হ'লেও বেয়া হ'লেও এইটো আমি পালন কৰিবৰ কাৰণে আমি বাধ্য আমি হয়তো প্ৰতিবাদ কৰিব পাৰোঁ কিন্তু আমাৰ প্ৰতিবাদৰ বিশেষ কাম নাথাকিব তাৰমানে শিক্ষকসকলে উপযুক্ত সন্মান পোৱা নাই সেইটো মই ক'ব নোৱাৰিম শিক্ষকসকলে উপযুক্ত সন্মানটো এটা বেলেগ বস্তু সন্মানটো কাৰো পৰা আদায় কৰা বস্তু নহয় সন্মানটো ব্যক্তিজনৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ সন্মান পাবৰ যোগ্য হয়নে নহয় গতিকে আৰু আমি যিটো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান গতিকে চৰকাৰৰ ফালৰ পৰা সন্মানৰ কথা আমাৰ নাহেই কাৰণ আমাৰ শিক্ষকসকলক আজি ধৰক সন্মান দিছে চৰকাৰীভাৱে এইবিলাকত ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকৰ কোনো কথা নাহে গতিকে আমাৰ যিটো ব্যক্তিগত খণ্ডৰ বিদ্যালয় গতিকে এই ক্ষেত্ৰত আমি চৰকাৰৰ পৰা সন্মান পোৱা নোপোৱাৰ প্ৰশ্নই নাহে এটা ভাল লগা মুহূৰ্ত কাৰণ শিক্ষকসকলক যদিও কোৱা যায় যে মমবাতিৰ নিচিনা গলি গলি আমি পোহৰ দি পেলাই নিজেই আমি নিজকে উৎসৰ্গা কৰাৰ নিচিনা হয় আচলতে এই মানসিকতাটো শিক্ষকৰ থাকিব লাগে আৰু এই ধৰণৰ সম্বৰ্ধনা হওক বা এই ধৰণৰ উৎসাহ যেতিয়া এগৰাকী শিক্ষকে পায় তেতিয়া তেওঁ কাম কৰি যোৱাত সঁচাই আগ্ৰহী হয় আৰু মই ভাবোঁ আজি এই চেগতে আমাৰ অসমবাসী মই শিক্ষক শিক্ষয়িত্ৰীসকলক এটা অনুৰোধ জনাওঁ যে আমি আমাৰ শিক্ষকতাৰ চাকৰিটোক কেৱল এটা চাকৰি বুলি নাভাবি যদি আমি সামাজিক সেৱা হিচাপে লওঁ তেতিয়াহ'লে আমাৰ এখন সমাজক আমি সংস্কাৰ দিব পাৰোঁ এখন সমাজক আমি আগবঢ়াই নিয়াৰ কাৰণে আমি চেষ্টা ৰাখিলে আমি নিশ্চয় সফল হ'ব পাৰোঁ কাৰণ শিক্ষকতাৰ চাকৰিৰে এখন বিদ্যালয় গঢ়ি সেই বিদ্যালয়খনক যদি এটা অঞ্চলৰ এটা অনুষ্ঠান হিচাপে গঢ় দিব পৰা যায় আৰু সেই অনুষ্ঠানৰ লগত যদি আমি সেই অঞ্চলৰ ৰাইজক জড়িত কৰাব পাৰোঁ তেতিয়া নিশ্চয় এখন সমাজ এখন সংস্কাৰী সমাজ ৰূপে গঠন হ'ব আৰু মই ভাবোঁ আৰু এই ক্ষেত্ৰত আমি আমাৰ যিসকল অভিভাৱক থাকে সেই অভিভাৱকসকলক আমি বিদ্যালয়ৰ লগত জড়িত কৰাই আমি আগবঢ়াই নিয়াত আমি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে আগভাগ ল'ব লাগে আৰু আমি আমাৰ চাকৰিটো কেৱল এটা চাকৰি বুলি নাভাবি আমি
ৰাইজৰ সেৱা জনোৱাৰ অৰ্থে আমি আগবাঢ়ি যাব লাগে আৰু এই মানসিকতাৰে যদি আমি শিক্ষক সমাজ আগবাঢ়ি যাওঁ তেতিয়া নিশ্চয় আমি সমাজখন সকলোৱে ভবা ধৰণৰ এখন ভাল সমাজ আমি কৰিব পাৰিম আৰু আজি পবিত্ৰ শিক্ষক দিৱসৰ এই অনুষ্ঠানটোত আপোনালোকে এনেধৰণে আমাক যি সম্বৰ্ধনা জনালে তাৰ বাবে মই গৌৰৱ গগৈ ফেন্স ক্লাবৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা ভাল পদক্ষেপ লৈছে আৰু আগন্তুক দিনত এনেধৰণৰ পদক্ষেপ লওক আৰু শিক্ষকসকলক আপোনালোকে উৎসাহ দি যাওক আৰু শিক্ষকসকলেও তেতিয়া নিজৰ কাম কৰাৰ কাৰণে দায়বদ্ধ হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম 1888 চনৰ 5 ছেপ্টেম্বৰত হৈছিলে তেখেতৰ নিজৰ জন্মদিনটোক তেখেতে এটা সমূহীয়া হিচাপে শিক্ষক দিৱস হিচাপে পালন কৰাৰ যে প্ৰেৰণা দিছিলে সেই প্ৰেৰণা লৈ শিক্ষক দিৱস হিচাপে দিনটো পালন কৰি হয় গতিকে আজিৰ দিনটোক মই তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ তেখেতৰ নিচিনা এজন বিজ্ঞ দাৰ্শনিক মানুহৰ নামেৰে আজি এই দিনটো পালন কৰিবলৈ পাই মই নিজকে উৎফুল্লিত হৈছোঁ উৎসাহিত হৈছোঁ আমিন গাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট নিউজ নাও।